Hello guys, আজি মই ৰাতিপুৱা ব্ৰেকফাষ্ট হ'ল এতিয়া 10টাই বাজিলে তথাপি মই ব্ৰেকফাষ্ট কৰিছোঁ দেখুৱাই দিছোঁ আপোনালোকক দালি মুগু দালি আৰু এইখিনি কচু ঠেং বুলি কয় মই খৰিচাই দি বনাইছোঁ আৰু এই কেটুকুৰ অমিতা বইল আৰু এইকেইটা ফিৰিঙি জলকীয়া এইকেইটা কলা জলকীয়া এইকেইটা লৈ মই এতিয়া খাম আৰু মই দালিত দিছোঁ ভেন্দি বইল আৰু ঔটেঙাটো কুমলীয়া ঔটেঙাৰ কাৰণে অকণমান ৰং হেৰি হৈছে মই দেখুৱাই দিম ভাল দুটা ভেন্দি দিছোঁ মই খাব লৈছোঁ কচু ঠেং খৰিচাৰ লগত বনাইছোঁ চিজন যিহেতুকে ভাল লাগে খাই মোবাইলটোত ভালকৈ আপোনালোকে ভাতৰ কাঁহীখন দেখা নাই চাগে দেখিলেহে ভাল লাগে নহয় জানো ভেন্দি দালিত দি ভাল লাগে আৰু আপোনালোকে ভাবিছে চাগে দেই দালিখন মই বইলহে কৰিছোঁ মুগু দালি হালধি দিয়া নাই কচুলতি খৰিচা দিয়াৰ কাৰণে ভাল লাগিছে দেই বাঁহৰ গাজা কুমলীয়া ঔটেঙাও ভাল লাগিছে বেছি মিঠাও নহয় টেঙাও নহয় মধ্যমীয়া আৰু ঔটেঙা সিটা হোৱা নাই কিন্তু সেইটো কাৰণে গেলি দিছোঁ মই কচুত ফিৰিঙি জ্বলাৰ গুড়া দিছোঁৱেই তথাপি কেঁচাও খাইছোঁ মানে কিয় জানো আজিকালি মই খুব জলকীয়া খাব পৰা হৈছোঁ ক্ষতি নকৰে ঘৰৰ গছৰ অমিতা পুৰঠ হৈছে যে খাই ভাল লাগিছে মিঠা
অ'কে গাইছ, মোৰ কি জানো চকুটো দুদিনমানৰ পৰা অলপ অলপ খজুৱাই থকা হৈছে, সেইটো কাৰণে ডিষ্টাৰ্ব দিছে নে, সেইটো কাৰণে মই হেৰি কৰি দিছোঁ আৰু অলপ। অমিতাটো কেঁচাও খাব পাৰি, ৰাতিপুৱা বাহি পেটত কেঁচা কুটি কিনি চোবাই চোবাই খাব লাগে, গেষ্ট্ৰিকৰ কাৰণে ভাল। বাৰু গাইছ, আজিলৈ ইমানেই, ভাতখিনি মই যিমান খাব পাৰোঁ খামেই। আপোনালোকলৈ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। অ'কে, বাই বাই, ভালকৈ থাকিব, টেক কেয়াৰ, লাভ ইউ।